आज दुमदुमा सम जिला प्रशासन एवं पीएम श्री हुनलाल उच्चतर माध्यमिक विद्यालय द्वारा विश्व पर्यावरण दिवस पालन किया गया। इस कार्यक्रम में दुमदुमा सम जिला आयुक्त नुसरत नसरीन ने मुख्य वक्ता के रूप में भाषण प्रदान करते हुए कहा कि प्लास्टिक का व्यवहार से होने वाली भविष्य में दूरगामी परिणाम के बारे में छात्रों को बताया तथा हमारे जीवन में कितना घातक है। सुबह से हम लोग प्लास्टिक को दिनचर्या में उपयोग करते हैं, जिसे कम कर जीवन को तथा पर्यावरण को स्वच्छ सुंदर रख सकते हैं। इस वर्ष पर्यावरण दिवस मूल उद्देश्य है प्लास्टिक मुक्त। इस कार्यक्रम में अध्यक्षता हुनलाल उच्चतर माध्यमिक विद्यालय के प्राचार्य हलीफ खान ने किया। सभा में अवसर प्राप्त शिक्षक गौरी शंकर सेतिया उपस्थित थे। कार्यक्रम की संचालन वरिष्ठ शिक्षिका किरणमय हाजिरिका ने किया। तय कार्यक्रम के अनुसार पर्यावरण को स्वच्छ रखने को लेकर जागरूकता रैली छात्रों द्वारा निकाली गई तथा विद्यालय परिसर एवं वार्ड नंबर 3 में सम जिला आयुक्त नुसरत नसरीन ने वृक्षारोपण कर कार्यक्रम की शुरुआत की। कार्यक्रम के उपलक्ष्य पर चित्रांकन प्रतियोगिता, पर्यावरण के ऊपर पोस्टर प्रतियोगिता, कविता पाठ, दैनिक समाचार पत्र पाठ प्रतियोगिता छात्र छात्राओं के बीच आयोजित की गई। दुमदुमा से प्रेरणा भारतीय डिजिटल न्यूज नेटवर्क गोरखनाथ गुप्ता की रिपोर्ट। কি হিচাপে এনভাইৰনমেণ্টক এফেক্ট কৰে আৰু তেওঁলোকে প্লাষ্টিক পলিউশ্যন যদিও প্লাষ্টিকৰ ইউজ একেবাৰে তেওঁলোকে শেষ কৰিব নোৱাৰে, কিন্তু কিদৰে তেওঁলোকে প্লাষ্টিকৰ ইউজটো কমাব পাৰে বা প্লাষ্টিকৰ অন্যান্য কিট হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, তেওঁলোকৰ মাজত সেই এৱাৰনেছটো জনোৱা হ'ল। লগতে আমাৰ বিভিন্ন সমজিলা আয়ুক্ত প্ৰশাসনে ছাত্ৰ ছাত্ৰীসকলৰ মাজত গছপুলি বিতৰণ কৰিলে। আমাৰ মাজত উপস্থিত হ'ল। আজি সমগ্ৰ বিশ্বতে 5 জুন বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে আৰু সেই উদ্দেশ্যে আমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো দুমদুমা সমজিলা আয়ুক্ত কাৰ্যালয় আৰু হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি আমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। আৰু এই বিশ্ব পৰিৱেশ দিৱস কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি পোনপ্ৰথমে আমাৰ বিদ্যালয়ৰ যিটো চৌহদ আছিল আৰু যিটো আমাৰ 3 নম্বৰ ৱাৰ্ডৰ যিটো ৰাস্তাটো আছিল সেই ৰাস্তাটো পৰিষ্কাৰ কৰা হৈছে। তাৰ পিছতে আমাৰ সমজিলা আয়ুক্ত বাইদেৱে আমাৰ এই বিদ্যালয়ত তেখেতে বৃক্ষৰোপণ কৰিছে। বৃক্ষৰোপণ কৰাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেখেতে আজি বৃক্ষসমূহ বিতৰণ কৰিছে আৰু তেওঁ এটা পৰামৰ্শ দিছে যে তোমালোকে নিজৰ পৰিয়ালত নিজৰ ঘৰত এই গছ পুলিখিনি ৰোপণ কৰিবা। আৰু আমাৰ আজি এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আৰু এইখিনি কাৰ্যসূচীৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ যিটো বিশ্ব পৰিৱেশ, আমাৰ পৰিৱেশৰ প্ৰতি তেওঁলোকৰ যিটো সচেতনতা সেইটো বৃদ্ধি পাব বুলি আমি আশা কৰিছোঁ।